আজি আপোনালোকৰ লগত মই আকৌ অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আপোনাৰ অসম চৰকাৰৰ গভৰ্ণমেণ্ট অফ আছামৰ পৰা আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এটা গুৰুত্বপূৰ্ণ বাৰ্তা তেখেতসকলে আপোনাৰ প্ৰতিটো কৰ্মচাৰীলৈ তেখেতসকলে প্ৰেৰণ কৰিছে আৰু ইয়াত তেখেতসকলে উল্লেখ কৰা মতে আমাৰ কৰ্মচাৰীসকলে কি কৰিব লাগিব আৰু সেইখন নটিচ আপোনাৰ 14 এপ্ৰিল তাৰিখে পাব্লিছ হৈছিলে আৰু ইয়াত ক'ৰ পৰা আহিছে নিশ্চয় আপুনি কি স্কিমত প্ৰত্যক্ষ কৰিছে ফৰম কমিশনাৰ অফ ছেক্ৰেটাৰী অফ দ্য গল্ফ অফ আছাম ফাইনেন্স EC2 ডিপাৰ্টমেণ্ট বুলি ইয়াত উল্লেখ কৰিছে আৰু কলৈ দিছে টু দ্য ছেক্ৰেটাৰী most of the secretary of the Gulf of Assam Finance ESNB ডিপাৰ্টমেণ্টলৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে আৰু ছাবজেক্টটো দিয়া হৈছে আপোনাৰ ইমপ্লিমেশ্যন অফ প্ৰফাইল ক্ৰিয়েশ্যন এণ্ড ডাটা আপগ্ৰেডেশ্যন ফৰ চাৰ্টিন কেটেগৰিজ অফ এমপ্লয়ী ৰেজিষ্টাৰ নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে আমাৰ কেটেগৰী ৱাইজত যিসকল আপোনাৰ কৰ্মচাৰী আছে তেখেতসকলৰ ডাটা আৰু প্ৰফাইল আপগ্ৰেডেশ্যনৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ৰেফাৰেন্স নম্বৰটো দিছে ফাইনেন্স ডিপাৰ্টমেণ্ট অফ লেটাৰ নং ইয়াত দিয়া হৈছে নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ডেট 6/1/2026 বুলি ইয়াত উল্লেখ কৰিছে মানে সেইখিনি ডেটলৈ হয়তো কৰিব লাগিব বা সেইখিনি ডেট উল্লেখ কৰা হৈছে ৰেফাৰেন্স নম্বৰটো ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট লেটাৰ on the subject city above I am the direct to the inform your that structure of the system was the introduced in IFMIS from the creation and upgradation employee profile for categories such as the minimum pay, scale pay, work sense, fixed pay, wages and master role ইয়াত উল্লেখ কৰিছে আমাৰ যিসকল আপোনাৰ কৰ্মচাৰীৰ কথা ইয়াত উল্লেখ কৰিছে মিনিমাম পে স্কেল পে আৰু ৱৰ্ক চাৰ্জ আৰু ফিক্স পে পায় আৰু ৱেজেছ পোৱা আৰু যিসকল মাষ্টাৰ ৰোলত কাম কৰি আছে সেই সকলো কৰ্মচাৰীৰ কথা ইয়াত উল্লেখ কৰা আছে ৱেজেছ কৰ্মচাৰীৰ কথা কোৱা হৈছে ফিক্স পেৰ কথা কোৱা হৈছে আৰু মাষ্টাৰ ৰোলত কৰা ৱৰ্ক চাৰ্জত কৰা আৰু পে স্কেল মিনিমাম পে স্কেল কিমান পায় সেই সকলোবিলাকৰ বিষয়ে ইয়াত উল্লেখ কৰিছে এই পে পোৱা যিসকল কৰ্মচাৰী আছে বা যিসকলে তাত জড়িত হৈ আছে সেইসকলৰ আপোনাৰ প্ৰফাইল আপডেশ্যনৰ কথা ইয়াত উল্লেখ কৰিছে বিশেষকৈ আমাৰ ইয়াত টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু টিউটৰসকলৰ ৱেজেছ হিচাপে তেখেতসকলে মনলি তেখেতসকলে ফাইল যিখিনি চেলাৰী ৱেজেছ হিচাপে পায় আৰু সেইবাবে তেখেতসকলৰ হয়তো প্ৰফাইল আপগ্ৰেডেশ্যন বা আপডেশ্যন কৰিব লাগিব আৰু ইয়াৰ পাছত কি আছে নিশ্চয়কৈ মই আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ' চাই থাকিব আৰু ইয়াৰ পাছত উল্লেখ কৰিছে A decided modules was the developed to the capture essential detail with data entry and the authentics at the DDO level flow by the approved by the Honorable Steward of the Finance Assam after which data was the origin ইয়াত উল্লেখ কৰিছে ফাইন আছামৰ কথা ইয়াত উল্লেখ কৰিছে it is the future inform that the employee where the map had their detail had 02 wages while this the creation of the subject detail had was the under examination the system because the operations from the midnight of the 09/01/2026 all the concerns were the required is the complete the process by the 20/01/2026 to avoid it any of distribution in salary of distribution necessary supported including user manual help desk and a training season had base of the provide yet ullekh kora hoise as the stipulated timeline has the already accepted ended the new financial year as the concerns you requested to the introduced the DDU OHODS under your jurisdiction from the Kephirite is the extended it's not already done by 24 April 2026 of the fillings this the facility of the preparation of provide bill shall be stopped WEF 1st May 2026 in the respect to such the employee who has data has not been duly captured in the IFMIS with mandatory detail as per letter nong ইয়াত দিয়া হৈছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ the matter
may be that yet most urgent বুলি ইয়াত উল্লেখ কৰা হৈছে যিসকল কৰ্মচাৰী আপোনাৰ ফিক্স পে পাই আছে ৱেজেছ পাই আছে মানে যিসকলে ৱেজেছ হিচাপে কাম কৰি আছে মাষ্টাৰ ৰোলত কাম কৰি আছে মিনিমাম পে স্কেল পাই ৱৰ্কিং চাৰ্জ পাই এই সকলো কৰ্মচাৰী ডাটা আপগ্ৰেডেশ্যনৰ কথা ইয়াত উল্লেখ কৰিছে প্ৰফাইলৰ কথা ইয়াত উল্লেখ কৰিছে এইখিনি আপগ্ৰেডেশ্যন কৰিব লাগিব আৰু সেইখিনি হয়তো DDO এপ্ৰুভ কৰিব লাগিব আৰু সেইবিলাক কথা নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু যিহেতু টিউটৰ বাইদেউসকলে ৱেজেছ হিচাপে তেখেতসকলৰ দৰমহাখিনি পাই আছে আৰু সেইবাবে তেখেতসকলৰ হয়তো ডাটা বা প্ৰফাইল আপগ্ৰেডেশ্যন কৰিব লাগিব আৰু সেইখিনি নিশ্চয়কৈ অফিচিয়েলি হ'ব আৰু সেয়া হয়তো অফিচিয়েলি আপোনালোকক জনাব আপোনালোকে অফিচত খবৰ কৰক নিশ্চয় আপোনালোকে গম পাব আৰু আপোনালোকৰ প্ৰফাইল আৰু যিখিনি আপোনালোকৰ আপডেশ্যন কৰিব লাগিছে এইখিনি হয়তো নিশ্চয় কৰিব লাগিব আৰু ইয়াত নিশ্চয় আপোনালোকে দেখিছে ইয়ৰ ফাইটফুলি ইয়াত কমিশনাৰ অফ গভ অফ আছাম বুলি ইয়াত উল্লেখ ফাইনেন্স ডিপাৰ্টমেণ্টৰ গভ অফ আছাম বুলি উল্লেখ কৰা হৈছে আৰু সেইখন নটিচ আপোনাৰ পাব্লিছ হৈছিলে 14/4/2026 এপ্ৰিল মাহৰ 14 তাৰিখে পাব্লিছ হৈছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ কৰ্মচাৰীসকলৰ বাবে যিসকল কৰ্মচাৰী ইয়াত আপগ্ৰেড তেখেতসকলৰ প্ৰফাইল বা আপগ্ৰেডেশ্যনৰ কথা ইয়াত উল্লেখ কৰা হৈছে তেখেতসকলে নিজৰ DDO অফিচত নিশ্চয়কৈ খবৰ কৰিলে সেইখিনি গম পাব আৰু নিজৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ব্লক অফিচত আপোনালোকে নিশ্চয় খবৰ কৰক যিটো ডিপাৰ্টমেণ্টত যিটো কাম কৰি আছে সেই সকলোবিলাকে গৈ আপোনালোকৰ অফিচিয়েলি খবৰ ল'লে নিশ্চয়কৈ গম পোৱা যাব আৰু সেইখিনি 14/4/2026 এপ্ৰিলত সেইখিনি নটিচ পাব্লিছ হৈছিলে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াত উল্লেখ কৰিছে 1 মে মানে মে মাহৰ 1 তাৰিখ 2026 ৰেসপেক্টিভলি এইখিনি কৰিবলৈ ইয়াত উল্লেখ কৰা হৈছে আৰু মোষ্ট আৰ্জেন্ট বুলি উল্লেখ কৰিছে আৰু সেইবাবে আপোনালোকে গুৰুত্ব সহকাৰে সেইখিনি অফিচত খবৰ কৰক আৰু যিসকল ডিপাৰ্টমেণ্টত যিসকল কৰ্মচাৰী জড়িত হৈ আছে ৱেজেছ পায় আপোনাৰ মিনিমাম পে পায় আৰু যিসকলৰ মাষ্টাৰ ৰোলত কাম কৰি আছে যিসকল মিনিমাম পে ৱৰ্কিং চাৰ্জত কাম কৰি আছে সেই সকলোবিলাক কৰ্মচাৰীৰ কথা ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিজন কৰ্মচাৰীয়ে নিজৰ হয়তো অফিচত গৈ সেইখিনি নটিচৰ বিষয়ে বা আপোনালোকে নিশ্চয় গ'লে গম পাব বা আপোনালোকৰ আপডেশ্যন কি কৰিব লাগিব সেইখিনি নিশ্চয় হয়তো অফিচিয়েলিও আপোনালোকক জনাব খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিগৰাকী আমাৰ যিসকল ৱেজেছ বা মাষ্টাৰ ৰোল বা ৱৰ্কিং চাৰ্জ বা মিনিমাম পে স্কেলত কাম কৰি আছে তেখেতসকলে এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলৈ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় আগম